এদিন এই পানীবোৰ শুকাই যাব, কিন্তু চকুৰ পৰা বৈ থকা পানী যেন কোনোকালে নৰব। এই পথেৰে গাড়ী মটৰ চলিছিল, এতিয়া এই পথেৰে চলিছে নাও, ফুল। চকুৰ সন্মুখতে আপোন ঘৰখন, আপোন পথাৰখন, বছৰৰ খাহ ভঁৰালটো ডুব যোৱা দেখিলে এইসকলে। চকুৰ আগতে দেখিলে এপদ এপদকৈ গোটোৱা বহু সামগ্ৰী জাহ যোৱা। এয়া ৰঙা নদীৰ পানী সোমাই বিধ্বস্ত হৈ পৰা মধ্য লখিমপুৰৰ ভিন্ন গাঁৱৰ সাম্প্ৰতিক পৰিস্থিতি। বানে ধুৱাই নিয়া পহুমৰাৰ খকনবাৰী, নভগনীয়া, পাঁচনৈ, মাজগাঁও, তেলাহী সকলোতে একেই অৱস্থা। থাকিবলৈ এখন ঘৰ নিশ্চয় আছিল, কিন্তু এতিয়া সেই ঘৰত সোমাব নোৱাৰা অৱস্থা। পুৱতি নিশাত খুলি দিয়া হ'ল নিপকুৰ বান্ধ। হুৰাহুৰে পানী অহা উমানি নেপালে কোনেও। সামৰিবলৈকে নাপালে প্ৰয়োজনীয় বস্তু কেইপদ। মাথো দেখিলে অসহায়ভাৱে ঘৰখন বুলিছে। আমতলা নগৰ গাঁৱৰ এই কণমানি পাৰ্থপ্ৰতিম দাসে চকুৰ সন্মুখতে দেখিছিল নিজৰ ঘৰখন বানে উটুৱাই নিয়াৰ নিৰ্দয় দৃশ্য। ইফালে পানী অকল পানী উৰিবলৈ ললে লাহে লাহেকে। উৰিয়া বহুত ডাঙৰ মানে চিয়া ঘৰ চব উঠি ৰঙা নদীৰ বলিয়াবানে শেষ কৰি দিলে এই মানুহজনৰ সপোন। সাহিত্য চৰ্চা, সাংবাদিকতা বিষয়েৰে সমৃদ্ধ সঞ্জীৱ বৰাৰ আছিল নিজাকৈ এটা পুথিভঁৰাল। এখন এখনকৈ গোটোৱা কিতাপৰ কেইখনমানহে বচাব পাৰিলে। বুকুত বেজাৰ এটা লৈ মানুহজনে ক'লে, বাকী সম্পত্তি বাদ দিছো, কিতাপ কেইখনৰ বাবে বৰ কষ্ট পাইছো। ক্লাছ 3 পৰাই মই কিতাপ পঢ়াৰ এটা আগ্ৰহ আছিলে আৰু তেতিয়াৰ পৰা মই কিতাপ কিনো। মোৰ কমেও ৩-৪ লাখ মান টকাৰ বহু মূল্যৱান ইংৰাজী, হিন্দী, বাঙালী, অসমীয়া এটা লাইব্ৰেৰী মই গঢ়ি তুলিছিলোঁ বৰ কষ্ট কৰি। বিভিন্ন ধৰণৰ কিতাপ নষ্ট হৈছে। বাকীবিলাক সম্পত্তি মই বাদ দিছোঁ, কিন্তু মোৰ কিতাপখিনি নষ্ট হোৱাত খুব কষ্ট পাইছোঁ মানে মনত। বানে ধ্বংস কৰি দিলে বহু ঘৰ, তেলাহীৰ ভেৰেকী, মাজৰ চাপৰিৰ বহু পৰিয়ালৰ বহু বছৰৰ কষ্ট বলিয়া বানত। জিউটো হাততে লৈ নিজৰ বানে ধোৱা ঘৰখন চাই আহিল এগৰাকী বয়স্ক মহিলাই। উপায়হীনতাৰে ক'লে, একো বচাবই নোৱাৰিলো। ঘৰলৈ গৈছিলোঁ, নাই একেবাৰে অৱস্থা বেয়া। চব তিতি বুঢ়ী এদাই, ল'ৰা ছোৱালী কিতাপ বহি বুলিবলৈ নাই, চব এদাই। বস্তু পাতি একো নাই, নাই তুলিবই নোৱাৰিলোঁ। বান কমিল, কিন্তু কমা নাই বানে গৰকা ৰাইজৰ সমস্যা। বছৰৰ ধানৰ ভঁৰালবোৰো বানতে পৰিছে। পুৰণি পেৰাৰ বহু সামগ্ৰী এতিয়া পানীৰ তলত, কাৰো হাততে উপায় নাই। বানে গৰকা অঞ্চলত ভৰি দি প্ৰদেশ কংগ্ৰেছৰ সদ্য প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই ক'লে, যেতিয়াৰ পৰা নেপকোৱে অতিৰিক্ত পানীটো ঘপককৈ এৰি দিয়া আৰম্ভ কৰিছে, তেতিয়াৰ পৰাই এই অঞ্চলৰ ৰাইজে দুৰ্দশা ভুগি আহিছে। এই কথাটো মই বিধানসভাত থাকোঁতে বহুতবাৰ কৈছিলোঁ যে মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাটো আমাক জলবিদ্যুৎ লাগিব, কিন্তু লগতে ইয়াৰ ভৈয়াম অঞ্চলত বসবাস কৰা ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰে কিছু নিশ্চিতি প্ৰদান কৰিব পাৰিব লাগে। বৰষুণৰ পৰিমাণ বাঢ়িলে আকৌ হ'ব পাৰে বিভীষিকা। এতিয়া সাজু হৈ আছে নৈপৰীয়া, কিন্তু ঘটনাৰ সময়ত প্ৰশাসনে জাননী নিদিয়াৰো অভিযোগ উঠিছে। তাৰে মাজতে বানৰ এই বিবৰ্ণ ছবি অসহনীয়। লখিমপুৰৰ পৰা সঞ্জীৱ লাহৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।